MK জুৱেলাৰী বৰ্তমান সমগ্ৰ অসমৰ এটি চিনাকি নাম MK জুৱেলাৰী 24 বছৰে নিষ্ঠা সততাৰে ৰাইজৰ সেৱাত গুণগত উন্নত মানদণ্ডৰ হলমাৰ্কযুক্ত সোণ ৰূপ হীৰা আদি গহনা গাঁথৰিৰ বৰ্তমান এটি অত্যাধুনিক সম্ভ্ৰান্ত চালে চকুৰোৱা শ্বৰুমলৈ পৰিণত হৈছে ৰাইজৰ আপোন জুৱেলাৰী MK জুৱেলাৰী। বিয়া বাৰু জন্মদিন বা অন্য কোনো বিশেষ মুহূৰ্তত আপোনজনক যদি সোণ ৰূপ হীৰা বা অন্য যিকোনো গহনা উপহাৰ দিব বিচাৰে তেন্তে MK জুৱেলাৰীক সদায় পাব আপোনালোকৰ কাষত। প্ৰিয় গ্ৰাহকসকলৰ যদি সোণ ৰূপ বা দাম আদি গহনা গাঁথৰিৰ কোনো সমস্যা থাকে তেন্তে আমি আমাৰ নিজা কাৰখানাত ততাতৈয়াকৈ গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তৎক্ষণাত সমাধা কৰোঁ। আপোনাৰ মৰমৰ পুত্ৰ বা জীয়ৰীৰ শুভ বিবাহৰ বাবে আমাৰ শ্বৰুমত হলমাৰ্কযুক্ত বিয়াৰ সম্পূৰ্ণ গহনা পোৱা যাব উচিত মূল্যত আৰু উচিত মানদণ্ডত। পুৰণি সোণৰ গহনা সলনি কৰি অত্যাধুনিক ন ডিজাইনৰ গহনা আমাৰ MK জুৱেলাৰীৰ পৰা ক্ৰয় কৰিব পাৰিব। প্ৰিয় গ্ৰাহকসকলক সম্পূৰ্ণ বিশ্বাসযোগ্যতাৰে আমাৰ শ্বৰুমৰ পৰা কোনো অসুবিধা নোপোৱাকৈ সেৱা আগবঢ়োৱাই আমাৰ একমাত্ৰ লক্ষ্য। গতিকে আজিয়েই সপৰিয়ালে আহক আমাৰ শ্বৰুম MK জুৱেলাৰীলৈ আৰু লৈ যাওক আপোনালোকৰ সপোনৰ গহনা গাঁথৰিসমূহ। আমাৰ ঠিকনা MK জুৱেলাৰী ৰূপহিয়ালী ষ্টুডেণ্ট গেলেৰীৰ কাষত। নমস্কাৰ, এটি বিশেষ বাতৰি লৈ নিউজ নৰ্থ ষ্টুডিঅ'ত মই মুকেবুল সিং। দ্য ইউনিয়ন কোঅপাৰেটিভ বেংক লিমিটেডৰ বিৰুদ্ধে উত্থাপিত হৈ থকা অভিযোগৰ স্পষ্টীকৰণৰ সন্দৰ্ভত আজি যোৰহাট কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰে বেংক কৰ্তৃপক্ষই। নিউজ নৰ্থ এক বিশেষ প্ৰতিবেদন। দ্য ইউনিয়ন কোঅপাৰেটিভ বেংক লিমিটেডৰ বিৰুদ্ধে উত্থাপন হৈ থকা অভিযোগৰ স্পষ্টীকৰণৰ সন্দৰ্ভত আজি যোৰহাটৰ কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰে বেংক কৰ্তৃপক্ষই। আজিৰ সংবাদমেলখন এইকাৰণে আমি অনুষ্ঠিত কৰিবলগীয়া হ'ল, বিগত বহুদিন ধৰি আমাৰ এই কাৰ্যালয়ত যিটো বেংকিং ব্যৱস্থা, এই ব্যৱস্থাৰ অকণমান জটি পৰি আছিলে। আমি এই অনুষ্ঠানটো বিত্তীয় সংকটৰ সন্মুখীন হৈছিলোঁ। বিভিন্ন সময়ত গ্ৰাহকসকলৰ জমা ধন সময়মতে আমি ঘূৰাই দিব পৰা নাছিলোঁ আৰু সেই নথকাৰ কাৰণে বিভিন্ন গ্ৰাহকে আপোনালোকৰেই হওক বা বিভিন্ন আইনী প্ৰক্ৰিয়াৰ ব্যৱস্থা কৰিবলৈ গৈছিলে। সেই সম্পৰ্কতে আমি আজি এই সংবাদমেলখন সম্বোধন কৰিবলগীয়া হ'ল। প্ৰথম কথা হ'ল, আমি এতিয়া যিটো বিত্তীয় সংকটত আছোঁ, সম্পূৰ্ণ ঋণ ব্যৱস্থাৰ ওপৰতে আমি বিত্তীয় সংকটত পৰিলোঁ। যিহেতু যিখিনি গ্ৰাহকক আমি এতিয়া জমা ধন ঘূৰাই দিব পৰা নাই, সেইখিনি গ্ৰাহকৰ মাজৰে একাংশ গ্ৰাহকে আমাৰ পৰা লাখ লাখ টকাৰ ঋণ লৈ পেলাই সময়মতে ঘূৰাই নিদিবৰ কাৰণে আজি এই ব্যৱস্থা হ'ল। বিশেষকৈ আমি মাইক্ৰ' লোন দিওঁতে আমাৰ যথেষ্ট উন্নত হৈছিলে, বেংকটো ডেভেলপ হৈছিলে। কিন্তু যেতিয়া আমি পাৰ্চনেল লোন ষ্টাৰ্ট কৰিলোঁ, পাৰ্চনেল লোনৰ ক্ষেত্ৰত কিন্তু এইখিনি ঠগবাজি কৰিবলৈ ধৰিলে, যাৰ কাৰণে আমি ধৰক সময়মতে পইচাখিনি ঘূৰাই নোপোৱাৰ কাৰণে জমাকাৰীসকলক আমি সময়মতে ঘূৰাই দিব পৰা নাই। ইয়াৰ ভিতৰত এতিয়া থুলমূলকৈ আপোনালোকক ক'বলৈ গ'লে আমি প্ৰায় 21,60,000 মান টকাৰ লোন 1 টকা আমি ঘূৰাই পোৱা নাই। তাৰ ভিতৰত প্ৰায় 60 লাখ মান টকাৰ কিন্তু ৰিটাৰ্ণ আহি আছে। কিন্তু আহি আছে যদিও তেওঁলোকে যিটো সম্পূৰ্ণ EMI আমাক দিব লাগে সময়মতে, সেই EMI আমাক দিয়া নাই কাৰণে আমিও গ্ৰাহকসকলক জমা ধনখিনি সময়মতে ঘূৰাই দিব পৰা নাই। এই সম্পৰ্কতে আমি আজি সংবাদমেলখন সম্বোধন কৰিছোঁ, যাতে তেওঁলোকেও এটা কথা আমি সম্পূৰ্ণভাৱে আপোনালোকক ক'ব পাৰোঁ যে যিখিনি জমা ধন গ্ৰাহকসকলে পোৱা নাই বৰ্তমান, সেইখিনি কিন্তু দুদিন দেৰিকৈ হ'লেও আমাৰ ইয়াৰ পৰা পাব। তাৰ কাৰণে আমি যি ব্যৱস্থা বেংক কৰ্তৃপক্ষই ল'বলগীয়া আছে, সম্পূৰ্ণ ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ আৰু যেনেকৈ হ'লেও তেওঁলোকৰ জমা ধন ঘূৰাই দিম। আৰু যিখিনি ঋণ দিবলৈ আমি পাবলৈ বাকী আছে, সেই ঋণসমূহৰ ওপৰত আমি যি আইনী ব্যৱস্থা ল'বলগীয়া আছে, সেই আইনী ব্যৱস্থাৰ সিদ্ধান্ত গ্ৰহণ কৰি আমি কাইলৈৰ পৰা এই সিদ্ধান্ত ল'ম। ৰিকভাৰী প্লেনটো আমাৰ পাৰ্চনেল লোনবিলাকৰ এগেইনষ্টত চেক আছে বহুত, প্লাছ আইনী ব্যৱস্থাৰে মানি চুট যদি ফাইল কৰোঁ, ৰেভিনিউ ছিগনেচাৰৰ পৰা আদি কৰি গোটেই মানে কমপ্লিট ডকুমেণ্টছ আমাৰ হাতত আছে, সেইখিনিও কৰিছোঁ। আৰু লগতে কিছুমান ব্যৱস্থা আমি পুলিচ প্ৰশাসনৰ ওচৰতো ব্যৱস্থা লৈছোঁ। আৰু আমাৰ কোঅপাৰেটিভৰ এখন আইন আছে, কোঅপাৰেটিভ আইন মতে আমি ডিষ্ট্ৰিক্ট ৰেজিষ্ট্ৰাৰৰ উপৰিও আমি মুখ্য কাৰ্যালয়ত মানে ৰেজিষ্ট্ৰাৰ অফিচত, বৰ্তমান আমাৰ নাৰায়ণপুৰ ছাৰ ৰেজিষ্ট্ৰাৰ, তেওঁক আমি এখন এপ্লিকেশ্যন দিয়াৰ ব্যৱস্থা কৰিছোঁ। এইখিনি কথাখিনি কিন্তু আমাক আইডিয়া দিছে আমাৰ পৰিচালন সঞ্চালক মহোদয়ে। গতিকে এই ব্যৱস্থাৰে যদি কেনেকৈ আমাৰ ডিষ্ট্ৰিক্ট ৰেজিষ্ট্ৰাৰলৈ তেওঁলোকে ইনফৰ্মেশ্যন দিব আৰু ৰেজিষ্ট্ৰাৰ অফিচে আমাক কেনেদৰে ব্যৱস্থা লৈ উলিয়াই দিব, সেইখিনিও আমাৰ আমি সেই ব্যৱস্থাটো আমি গ্ৰহণ কৰিবলৈ লৈছোঁ। শ্ৰীমন্ত মাধৱ বৰুৱা ৰিপৰ্ট, যোৰহাট।